সেইকাৰণে তোমাক মোক কিবা এটা ভাল লাগে জানানে? হয় নেকি? আকৌ জান, তুমি আজি চাকৰি নোযোৱা নেকি? যাম তোমাক লগ কৰি যোৱাৰ পিছতে মই যামগে। বাইদা আহা আকৌ। তুমি যোৱা নহ'লে মায়ে গালি দিব। যোৱা। অকে মই পিছত তোমাক ফোন কৰিম দেই। অকে তুমি মোক পিছত ফোন কৰিবা। যোৱা এতিয়া। ভালদৰে যাবি হা। অকে বাই। মইনা, তুমি আৰু ফুৰি নাথাকিবা। তোমাৰ বিয়া বয়স হৈছে নহয়। তোমাক চাবলৈ বোলে ল'ৰা এজন আহিব গুৱাহাটীৰ পৰা। তোমাৰ পাপাই লগ এজনে লৈ আহিব। মা, মই এতিয়া বিয়া নহওঁ। মইনা, তুমি ক'লে নহয়। তুমিতো এদিন বিয়া হ'বই লাগিব, হয় নে নাই? ল'ৰাজন ভাল হ'লে কিন্তু তুমি বিয়াত বহিব লাগিব দেই। মা, তুমি বুজি কিয় নোপোৱা মোৰ কথা? বুজিবলৈ কি আছে আকৌ? আচলতে মা, মই ল'ৰা এজন চাই থৈ দিছো। তুমি বাপেৰে কবিচোন, বাপেৰে কি কয়? মা, তুমি ধেমালি কৰা বুলি ভাবি আছা কিন্তু। মই কিন্তু ধেমালি কৰা নাই। মই সঁচাকে মা ল'ৰাজনক বহুত ভাল পাওঁ। আৰু মা, সি মোকো সঁচাকে বহুত ভাল পায়। ল'ৰাজনে কি কৰে মইনা? পুলিচত চাকৰি কৰে। এদিন পিছে মোক লগ কৰাই দিবিচোন, চিনাকি হ'ম মই। মা, আমাৰ ঘৰতে লৈ আনিম দিয়া এদিন। লৈ আনিবি। চাবি আকৌ বাপেৰে যাতে গম নেপায়। হ'ব মা। জানমণি কিন্তু বয়ফ্ৰেণ্ডটো বিৰাট হেণ্ডচাম দেই। সঁচাকে দেই কিন্তু। আমিও তেনেকুৱা এজন বয়ফ্ৰেণ্ডে বিচাৰো আকৌ। মোৰ মানুহজনৰ মুখ লাগিব দেই আকৌ। এতিয়াই ইমান অহংকাৰী নহবা দেই, পিছলে আছে আৰু। শুনা না, তেখেত আহি আছে। তেখেত আহি পালে তোমালোকে আকৌ উল্টা কথা নকবা দেই ভাই। হয় নেকি? নকওঁ দেই, টেনচন নল'বা আকৌ। আহিলে দেখোন। প্লিজ তোমালোক অলপ চাই থৈ দিয়া না প্লিজ। মই আকৌ তোমালোকৰ লগত কথা পাতিম প্লিজ। নহ'লে মই একেবাৰে দিয়া না প্লিজ। জানমণি, তোমাকেই ৰখি আছিলে জানানে? হয় নেকি? জানমণি, আমি আহিছো দেই, পিছত কথা পাতিম। ক'ত যোৱা? ৰখা না। নেযাওঁ, তোমালোক দুটা অলপ কথা পাতা। আমি আকৌ পিছত আহি আছো হা। অকে, ঠিক আছে। জোনদা, আহিছো দেই। যোৱা। কি হ'ল? এনেকে মনে থাকিবা নেকি? কি হ'ল? কোৱা না কিবা। আজি মোৰ মনটো বহুতে ভাল লাগিছে জানা। কিয়? কিবা ভাল খবৰ আছে নেকি? মোৰ মা তোমাক মাতিছে। সঁচা নেকি? সঁচাকে মোৰ মা তোমাক আমাৰ ঘৰলৈ মাতিছে। মই যে তোমাক ভাল পাওঁ, মই মাক সঁচা কথাবিলাকে কৈ দিছো। সেইকাৰণে মায়ে তোমাক এবাৰ চাব বিচাৰিছে। মা মোক নামাৰেতো? কিয় মাৰিব আকৌ? ঠিক আছে, হ'ব দিয়া। আহা। নমস্কাৰ আণ্টি। নমস্কাৰ, ভিতৰলৈ। আজি ভিতৰলৈ নাযাওঁ দিয়ক, মই আকৌ অফিচলৈ যাব লাগিব। অলপ দেৰিয়ে হৈছে মোৰ। ইমান লৰালৰিকে কিয় আহা? অলপমান টাইম লৈ আহিব লাগে আকৌ। হ'ব দিয়ক, এদিন ভাত খোৱাকে আহিম। আহিবা। তুমি বোলে ইঞ্জিনিয়াৰ চাকৰি কৰা? হয়। আণ্টি, আজি মোৰ অফিচলৈ দেৰিয়ে হৈছে। মই তথাপিও ভাবিলো কি জাষ্ট একেষাৰ মাত দি থৈ যাওঁ আৰু, যিহেতু আণ্টিয়ে এবাৰ মোক চাব বিচাৰিছে, সেইকাৰণে সোমালো। হয় নেকি? আণ্টি, এতিয়া এৰিছো বাৰু দেই। পিছত আহিলে ভালদৰে কথা পাতিম বাৰু আমি। দিয়া, হ'ব দিয়া, ঠিক আছে। আহিছো আণ্টি। যোৱা। বাই জানমণি। বাই। ল'ৰাজন কিন্তু বহুত ভাল হয় দেই। আকৌ আহিলে যে? আণ্টি, এটা কথা সুধিবলৈ ৰৈ গ'ল মোৰ। আংকুলৰ কথা সুধিব ৰৈ গ'ল নহয়। আংকুল কি কৰিছে? আংকুল অফিচত গৈছে। আংকুল থাকিলে তুমি নাহিবা দেই, লাগিলে মাইনাক ফোন কৰি ল'বা এবাৰ। হ'ব আণ্টি, বাই। কিবা কৈ আছো শুনিছা নাই? এতিয়া ইয়াৰ মাতবোৰ নোহোৱা হৈ গ'ল ন? দাদা মোক যাবলৈ দিয়ক না প্লিজ। মই অহা মাহত আপোনালোকৰ পইচাটো যেনি তেনি দি দিম দাদা। প্লিজ মোক যাবলৈ দিয়ক। উঠ। দাদা, কাণৰ পৰা এৰি দিয়ক না প্লিজ। দাদা, এৰি দিয়ক না প্লিজ। উঠ বুলি কৈছো নাই মই? উঠ। দাদা, আগতে এৰি দিয়কচোন প্লিজ। আগতে উঠিবলৈ কৈছো নাই তোমাক? চাকৰি দিম বুলি পেলাই পইচা লৈছিলা। চাকৰি ক'ত এতিয়া আমাৰ? চাকৰি ক'ত? বেলেগৰ যে চাকৰি লিষ্ট ওলাই গ'ল, আমাৰ নাম ক'ত তাত? দাদা প্লিজ, মোৰ পইচাটো কিবা এটা কামত খৰচ হৈ গ'ল, মই দি দিম দাদা প্লিজ। প্ৰলোভন কৰি পইচা নিয় কিমানৰ পৰা লুটিলি এনেকে? সঁচা কথা ক।
নহ'লে পুলিচত দি দিম কিন্তু সঁচা কথা ক 10জনৰ লৈছিলো দাদা কিমানকে লৈছিলা আপোনালোকৰ পৰা যিমানকে লৈছিলো সিমানকে লৈছো দাদা হা তাই মানে সকলোৰ পৰা 3 লাখকে লৈছা হয় দাদা প্লিজ মোক পুলিচত নিদিব না প্লিজ মই আপোনালোকৰ পইচাটো এই মাহৰ ভিতৰত যেনি তেনি দি দিম দাদা প্লিজ এই তই আমাক কিহৰ চাকৰি কৰা বুলি কৈছিলি হা ইমান তুমি জাল কৰি জীৱনত কেইদিন থবা হা তোমাৰ মা বনি নাই হা তোমাৰ মা দেউতা নাই তোমাৰ অকলো বেয়া নালাগিল হা এই জাল পুক কৰি খোৱাতকে কিবা এটা কৰি খাব নোৱাৰা হা কুত্তা নাই নাই দাদা মই আপোনালোকক কথা দিলোঁ মই আৰু কেতিয়ালৈকে জাল কাম নকৰোঁ মই আজিৰ পৰা সঁচা কামেই কৰিম দাদা মই লাগিলে হাজিৰা কৰিম তথাপিও মানুহক ফাঁকি দি পেলাই মই কেতিয়াও কাম নকৰোঁ দাদা আৰু মই দাদা মই আপোনালোকক পইচাটো এই মাহৰ ভিতৰত দি দিম আৰু মই যিমান কেইজনক দিব আছিলোঁ ন আৰু 9জনক এই 9জনক মই মাটি বিক্ৰী কৰি হ'লেও দি দিম দাদা তোমাক এটা লাষ্ট চান্স দিলোঁ যদি এই মাহৰ ভিতৰত নিদিয়া তেনেহ'লে তোমাক চাবি কি কৰোঁ আৰু এটা কথা ঠিক তোমাক এবাৰ মই লাষ্ট আৰু ফাৰ্ষ্ট তোমাক চান্স দিছোঁ তুমি জীৱনত শুধৰণি হওক নহ'লে হ'ব দাদা মই আৰু জীৱনত কেতিয়াও মই ভুল কাম নকৰোঁ আপোনালোকক কথা দিলোঁ তোমাক ভাল পাই মই বহুত ভুল কাম কৰিছোঁ তুমি এটা ফাল্টু হয় তুমি মস্ত ফাল্টু হয় মোক মিছা কথা কৈ মোৰ মাকো মিছা কথা কৈ তুমি আমাৰ পৰা কি আয়ত্ব কৰিব বিচাৰিছিলা না 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 তেনেকুৱা কথা নহয় তুমি ভুল বুজিছা আচলতে মই তেনেকুৱা নহয় তুমি মোৰ কথাটো শুনাচোন মই কি ক'ব বিচাৰিছোঁ হেই চুপ থাক বুলি কৈছোঁ মই চুপ থাক তুমি এটা মস্ত চোৰ হয় তুমি এটা মস্ত ডকাইত হয় তোমাৰ দেউতাও বোলে আগতে চোৰ আছিলে সেইকাৰণে তুমি চোৰৰ বিদ্যাই লৈছা মই এতিয়া মাক কি বুলি ক'ম নেকান্দিবা তুমি অলপ বুজিবলৈ চেষ্টা কৰা মই তোমাক বহুত ভাল পাওঁ নচুবা তুমি মোক চোৱা লায়কৰ মানুহেই নহয় হ'ব দিয়ক মই নচো মই তোমাক নচো আৰু শুনা তুমি মোক দেউতাক চোৰ বুলি নক'বা দেউতাক মই জানোতো তুমি নাজানিলেও মই জানো মোৰ দেউতাক আৰু দেউতা আচলতে চোৰ নাছিলে সৰুকালিতে ধেমালিতে এনে চোৰ কৰি জোকাইছিলে আচলতে সেই জোকা শব্দটো এতিয়া বৰ্তমান চোৰে হৈ গ'ল বুজিছানে কিন্তু দেউতা অৰিজিনেলি চোৰ নাছিলে হ'ব তুমি মোক বহুত ক'ব নালাগে মই নিজ চকুৰে তোমাকো দেখিছোঁ সেইদিনাখন তুমি লাজ পোৱা নাই ইজনৰ ভৰিটো ধৰি সেৱা কৰিছিলা ইজনৰ ভৰি ধৰিও সেৱা কৰিছিলা মোক মাফ কৰি দিয়ক বুলি মই লগৰজনীৰ লগত কিমান লাজ পাইছোঁ সেইবিলাক দেখা পাই তুমি গম পোৱা নালাগে তোমাক মই আজিৰ পৰা কেতিয়াও ভাল নাপাওঁ কি ক'বা আৰু উপায় নাই মই তাইক ইমানেই বুজাইছোঁ নহয় তাই একেবাৰে বুজিবলৈ চেষ্টা নকৰিলে জানানে মই আৰু ইয়াতকে কি কৰিম তুমি কোৱা সিদ্ধান্ত মোৰ হাতত একো নাই মই সেই সিদ্ধান্ত এটাই ভাবিছোঁ মই মৰিব লাগিব মই মৰিলে সকলোবোৰ সমাধান হ'ব কাৰণ তাই মোৰ কথা এবাৰো নুশুনিলে মই কি ক'ব বিচাৰিছোঁ আচলতে মই ইমান বেয়া ল'ৰাও নাছিলোঁ তুমিতো ভালদৰে জানা মোক মই ইমান বেয়া ল'ৰাও নাছিলোঁ তুমি দুখ নকৰিবা তাই তোমাৰ কথা নুশুনিলে নাই কিন্তু তোমাৰ এদিন ভাল দিন আহিবই নালাগে মোক আৰু ভাল দিন মোৰ যি ভাল দিন চলি আছে ইয়াতে মই সন্তুষ্ট আজি মই ইমানখিনি যে জাল ফুক কৰিবলগীয়া হৈছিলে তাইতো সেইখিনি কথা কিহৰ কাৰণে কৰিছা বুলি এবাৰতো সোধক ন মোক কথাখিনি তেতিয়াতো তাই অৰিজিন কথাটো গম পাব কিহৰ কাৰণে ইমানখিনি কৰিবলগীয়া হ'ল মই কিন্তু মই তাইক সঁচা ভাল পাইছিলোঁ জানানে তুমি সঁচা ভাল পাইছিলোঁ মই আৰু মই এই ইমানখিনি পইচা যে মই জাল বুক কৰিবলগীয়া হ'ল কাৰণ তুমিতো সকলো জানা মই একমাত্ৰ ভাইটিক বচাবৰ কাৰণে মই ইমানখিনি পইচাৰ প্ৰয়োজন আছিলে সেইকাৰণে অৱশেষত মই সেইটো কৰিবলগীয়া হৈছিলে কিন্তু আজি মই ভাইটিকো বচাব নোৱাৰিলোঁ আৰু মই একো হেৰুৱালোঁ জীৱনত মই অকলে থাকিবলগীয়া হ'ল
মা নাই, মোৰ পাপা নাই, মই অকলশৰীয়া। তুমি অকলশৰীয়া নহয় অ'। তোমাৰ ওচৰত কোনো নাথাকিলে মই হ'লেও আছো তোমাৰ ওচৰত। তুমি কেতিয়াও টেনচন নল'বা। তুমিতো জানাই ন, এজন মানুহৰ যদি ডাঙৰ কিবা এটা এক্সিডেণ্ট হয়, ধনী মানুহে যিমান লাখ টকা হ'লেও সকলো ভাল কৰিব পাৰে। কিন্তু এজন দুখীয়া মানুহে কি কৰিব পাৰে তুমি কোৱা? সাধাৰণ বেজি এটাও ল'ব নোৱাৰা সময় সাপেক্ষে। কিন্তু মোৰ ভাইটিৰ কাৰণে, মোৰ এটা সাহস থাকিবৰ কাৰণে মই ইমানখিনি কৰিবলগীয়া হৈছিলে কেৱল ভাইটিক পাবৰ কাৰণে। কিন্তু ভগৱানৰ কি খেলা, ভাইটিকো দিলে, ময়ো বিপদত পৰিলো। অৱশেষত মই ভাবিছিলো ঘৰ মাটি বিক্ৰী কৰি হ'লেও মই সকলোবোৰ ধাৰ মাৰিম দে। কিন্তু মই এতিয়া ভাবিছো নাই, কাকো পইচা নিদিওঁ, ময়ো মৰি যাম, সকলোবোৰ মাৰিও যাম। জীৱনত এনেই পাপ কাম কৰিছোৱে আৰু পাপৰ ভাগ লৈছোৱে, গতিকে আৰু ইয়াক শুদ্ধ কৰিব নোৱাৰো মই। শুদ্ধ কৰিব কেতিয়াও নোৱাৰো। পাপী নাম ললো যেতিয়া ভালদৰে পাপী কাম কৰিয়ে গুচি যাওঁ মই। তুমি মিছাতে এইবিলাক আবুল তাবুল নকবাচোন। আৰু ইমান সহজতে কিয় হাৰ মানা বাৰু? তুমি যি কৰিছিলা ভালেই কৰিছিলা, আৰু কোনোবাই তোমাক বেয়া ক'লেও কিন্তু ভগৱান আল্লাই দেখি আছে তুমি ভাল কৰিছা ইয়া বেয়া কৰিছা। তুমি এটা কথা বেলেগে ক'ব পাৰে যে তুমি পইচাটো লৈছা, লৈ পেলাই তুমি মাৰিছা, তুমি চাকৰি কৰা বুলি ফাঁকি দিছা, হয় নাই? এনেকৈ পেলাই তুমি পইচাটো ল'ব পাৰা। কিন্তু তুমি মনত এটা কথাও ভাবি থৈ দিছা যে পইচাটো আনিম হয়, কিন্তু মই যেনেকৈ নহওক ঘৰ বাটি বিক্ৰী কৰি হ'লেও ভাইটি ঠিক হ'লে পইচাটো মাৰি দিম। এনেকুৱাকে ভাবি আছিলা নাই? মানে মাৰি দিম মানে তুমি ধাৰ মাৰি দিম, এনেকুৱাকে ভাবি আছিলা। কিন্তু এটা কথা ঠিক, তুমি যে সেইটো শুদ্ধ মনে ভাবি আছিলা, কিন্তু তাৰ বিপৰীতটো হ'লগে। সেইকাৰণে তোমাক কৈছো, কিবা এটা কাম কৰাৰ আগতে এবাৰ ভাবি চিন্তি কৰিব লাগে। আৰু লগ বন্ধুকো ক'ব লাগে যদি এনেকুৱা ডাঙৰ বিপদত পৰা যায়। কিয় জানা? কিজানি লগ বন্ধুৱে তোমাক সহায়হে কৰে, বা লগ বন্ধুৰ সহায় নাথাকিলেও সিহঁতে আকৌ বেলেগক কৈ পেলাইতো সহায় আনিব পাৰে ন। যি কি নহওক, মানুহে ভুল কৰিলেহে শিকিব পাৰে। ঠিক আছে? আৰু তুমি এটা কথা মনত ৰাখিবা, যিটো তোমাৰ পইচা ধাৰ আছে নহয়, আমি দুয়োৱে মিলি সেই ধাৰ শেষ কৰি দিম, মই কথা দিলোঁ। নেকান্দিবা অ', মই আছো নহয়। আৰু এটা কথা তুমি মনত ৰাখিব লাগিব, তাই তোমাক যেনেকে এৰি থৈ গৈছে তাইক তুমি দেখুৱাব লাগিব আচলতে তুমি কোন। তাই তোমাৰ ভৰিত ধৰিব লাগিব কেৱল তোমাক পাবৰ কাৰণে। কান্দি কান্দি পাগল হৈ পৰিব লাগিব কেৱল তোমাক পাবৰ কাৰণে।